বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই বৰ্তমান ছুটীত কি কৰি আছোঁ অলপ জনাওঁ। কি কৰি লওঁ, কি কৰি আছোঁ বৰ্তমান তোমালোককো জনাওঁ। মই বৰ্তমান কালাৰ দিলোঁ, এইবিলাক কালাৰৰ দৰ্জাত 4খন দৰ্জাত 5খন দৰ্জাত কালাৰ দিলোঁ। মই আগতে প্ৰাইমাৰ মাৰি থোৱা আছিলে, এইখনত আৰু ছেকেণ্ড বাৰত দিব লাগিব। ক্লিয়াৰ হোৱা নাই, ফাৰ্ষ্ট টাইম হৈছে, ছেকেণ্ড টাইম খিৰিকীবিলাক দিয়া হৈছে। আৰু ইপিনে আমাৰ নামঘৰত পূৰা বগা কালাৰ দিম, পিছত লাহে লাহে কৰি মানে এইবিলাক দিলোঁ আৰু ফিনিচিং কৰিব লাগিব। এইবিলাকতো দিব লাগিব, ফিনিচিং কৰিব লাগিব। এইফালে দিলোঁ, ইফালে আছেই। তাৰপিছত কি কৰি আছোঁ, ইয়াতে এখন বক্স পালেং বনাই আছোঁ আমি। চিম্পুল এই গামৰি কাঠৰ আৰু মানে এইবিলাক চিচুৰ হয় এইবিলাক। এইখিনি মানে হেৰি দিছোঁ, প্লাইউড দিছোঁ ওজন কম হোৱাৰ কাৰণে, মানে মাজৰ হেৰিখিনি প্লাইউড দিছোঁ। তক্তা আছে, এইবিলাক তক্তা আছে নিদিওঁ, মানে অভাৰ চাইজ হয় সেইকাৰণে। আৰু এখন ক্লিয়াৰ হ'ল, মোটামুটি অলপ কাম আছে, আজি ক্লিয়াৰ হ'ব। অলপ মানে কাম আছে, সাধাৰণ কাম, ফিটিং হ'ব আজি। আৰু মানে এখন তিতা চাপৰ বনাবলৈ, আৰু এইবিলাক চিচুৰ খুৰা এইবিলাক দোকান হ'ব। এই তিতা চাপ, এইবিলাক তিতা চাপ ব্যৱহাৰ কৰিছোঁ। তিতা চাপ হয়। এখন পালেং, বক্স পালেঙত দুখন বনাম, যিহেতু এইবিলাক তিতা চাপ গামৰিও ব্যৱহাৰ কৰিম, 2 টুকুৰা। এইবিলাক খিৰিকীটো দিলোঁ, খিৰিকীত আৰু ছেকেণ্ড টাইম দিব লাগিব। এই ফাৰ্ষ্ট টাইম হৈছে, ফিনিচিং হোৱা নাই। চিম্পুল নিজেই মানে পইচা বচাব লাগে, যিহেতু আমাৰ সৰু চাকৰি। আজি বৰ্তমান সময়ত বহুত বস্তুৰ দাম। চাকৰি কৰা মানুহেও পাত্তা নোপোৱা হৈ গৈছে, যে বেলেগ যদি কাম কৰা নাযায়, এনেই চাকৰি হয় এখন ঘৰখন চলি যাবৰ কাৰণেহে। মানে যদি আমি বেলেগ কাম নকৰোঁ, বেলেগ ইনকাম নকৰোঁ ঘৰত, তেতিয়াহ'লে মানে এনেই চলি যোৱাৰ কাৰণেহে হয়। এই বন্ধু বান্ধৱীসকল, আমি চাকৰি কৰিলোঁ ঘৰত খেতি বাতিৰ লগতে কিবা এটা কাম কৰি ল'ব লাগে। তেতিয়াহ'লেহে মানে আমাৰ জীৱনত ছাকচেছ হ'ব পাৰিম। বৰ্তমান যিহেতু ইমান বস্তুৰ দাম বাঢ়ি গৈছে, তোমালোকক জনালোঁ। আৰু ঘৰৰ কাম বহুত আছে আমাৰ, একো হোৱা নাই। এইবিলাক জংঘল দেখিছে, এইবিলাক মই নিজেই কৰিম। সেইকাৰণে মানে পইচা যিহেতু বহুত খৰচা যায়, মিস্ত্ৰীবিলাকক দিলে বহুত খৰচা হয়। বস্তুৰ দামতকৈ মানে বৰাবৰ টকা সিহঁতেও লৈ যায় সমান। সেয়েহে নিজেই কিছুমান কাম কৰিম আহি। বহুত মানে শিকি লোৱা আছে, বহুত কাম 50% কাম জানো। ঢালাই কৰা কাম, কিছুমান গাঁঠা কাম নিজেই কৰিম। কিছুমান মানে ঘৰ কাম চাই ঘৰ কাম, মানে কিছুমান ঘৰৰ কামবিলাক দেখি মানে জনা হৈ গ'লোঁ মই বহুত কাম। সেয়েহে কালাৰবিলাক নিজে দিওঁ। কিছুমান অস্ত্ৰ থাকিলেও কিছুমান ডেস্ক বেঞ্চ বনাব পাৰি চিম্পুল কৰি, যিহেতু মানে বস্তুৰ মিস্ত্ৰী খৰচাও বেছি হয় আজিকালি, বস্তুৰ দামটো বেছি। বাকীখিনি কাঠখিনিতো আমাৰ ঘৰতে থাকে, কাঠ তক্তা, সেইখিনি আমি কিবা ঘৰতে হেৰি কৰোঁ আৰু। কিন্তু লোহা সেইবিলাকতো আমি প্ৰডাক্ট কৰিব নোৱাৰোঁ। সেইবিলাক তো কিনিবই লাগিব। তেতিয়া আমি বনাই নিজেও ল'বলৈ চেষ্টা কৰিব লাগে। তেতিয়াও আমাৰ মিস্ত্ৰী খৰচাখিনি বাচি যাব, যিহেতু আমাৰ ইমান টকা বৰ্তমান আমি উপাৰ্জন কৰিব পৰা নাই, যিহেতু চাকৰি আমাৰ সৰু। সেয়েহে আমি
কিছুমান কাম কৰিব লাগে বন্ধু বান্ধৱীসকল, তেতিয়া মানে বৰ্তমান সময়ত চলিব পাৰি ভাল কৰি। আৰু বহুত কাম আছে আমাৰ, এইবিলাক কৰিম, লাহে ধীৰে পাক্কা কৰিব লাগিব। যিহেতু ইয়াত বনখিনি যদি জংঘলবিলাক যদি উঘলাই দিয়া হয়, পানীয়ে মানে উটুৱাই লৈ যায় এই মাটিবোৰ, সেয়েহে এনেকৈ ৰাখি থৈ দিছোঁ। মই যেতিয়া ৰিটায়াৰ আহিম তেতিয়াহে মানে ঘৰৰ কামবিলাক কমপ্লিট কৰিম মই নিজেই, কিয়নো হাজিৰা দি মানে টকা বহুত হয়, আৰু হাজিৰা কাম ঠিক নাপাওঁ মানুহৰ, ভাল নহয়, ফিনিচিং নহয়, টকা খোৱা লোৱা বহুত টকা খৰচ হৈ যায়, আৰু ভালো কামো নকৰে বহুতে। ভাল কাম কৰা মানুহ বহুত কমেই। সেয়েহে বন্ধু বান্ধৱীসকল, আজিকালি বৰ্তমান ভাবিব লগা হয়, সকলো কাম মিস্ত্ৰীকে দিব নালাগে, নোৱাৰা কাম কিছুমান পাৰি নিজে চেষ্টা কৰিব লাগে, ভাবিলে কৰিব পাৰে, নোৱাৰা কাম নায়েই। এই বন্ধু বান্ধৱীসকল, বৰ্তমান যুগত ভাবি চিন্তিহে কাম দিব লাগে, আৰু ভাবি চিন্তিহে কাম কৰিব লাগে। আমি চিম্পুল ঘৰ যিহেতু বনাইছোঁ টকাৰ বাচি যোৱাৰ কাৰণে। বিল্ডিং ঘৰ বনালে যিহেতু মানে মিস্ত্ৰী সকলো মিস্ত্ৰীকে দিব লগা হয়, আৰু মিস্ত্ৰীৰে হেৰি হয়, সেয়ে আৰু জাগাও লাগে, সেয়েহে আমি বিল্ডিঙো ঘৰ নবনালোঁ, বনাব পাৰিলোঁ হয়, কিন্তু নবনালোঁ। টকা আৰু জমা নাথাকে, সেয়েহে বন্ধু বান্ধৱীসকল, আমি চিম্পুল ঘৰ প্ৰথমে বনাব লাগে। যেতিয়া আমাৰ এভেইলেবল টকা হ'ব তেতিয়াহে বিল্ডিং বনাব লাগে, আৰু ল'ৰা ছোৱালীক ভালকৈ পঢ়াব লাগে। বিল্ডিংটো ল'ৰা ছোৱালীও বনাব, ভালকৈ পঢ়াওঁ, ভাল শিক্ষা, ভাল চৰিত্ৰৱান ল'ৰা বনাবৰ কাৰণে সেইটোৱে চেষ্টা কৰিব লাগে। প্ৰথমে ঘৰ বনোৱা, ফটকৈ গাড়ী লোৱা, এইবোৰ মাথা মাৰিব নালাগে। আমি গাড়ী লৈছোঁ প্ৰয়োজনৰ কাৰণে, যিহেতু স্কুটি এখন প্ৰয়োজন হয়, স্কুটি ল'লোঁ প্ৰথমে, ছেকেণ্ড টাইমত স্কুটি, বাইক ল'লে মোৰ কাৰ ল'লেও এনে থাকে, যিহেতু মই ঘৰত নাথাকোঁ, চাকৰি থাকোঁ, সেয়ে মই ছেকেণ্ড টাইমত স্কুটি এখন ল'লোঁ, যিহেতু অলপ হেভি স্কুটিয়ে ল'লোঁ, কিহৰ কাৰণে হেভি স্কুটি বাইকৰ দৰেও কাম কৰে, সেয়েহে মোৰ মানুহজনেও চলাব পাৰিব, সেই স্কুটি চলাব পাৰে, সেয়েহে মানে ল'লোঁ। আমি ৰিটায়াৰ আহিলে এইবোৰ কাম কৰিম, আৰু গাড়ীও ল'ম আৰামকৈ, এনে থৈ গাড়ীৰ পইচা খৰচা কৰি লাভ নাই। সেয়ে বন্ধু বান্ধৱীসকল, ভাবি চিন্তি জীৱনত কাম কৰি আগুৱাই যাব লাগে, তেতিয়াহে জীৱনত শান্তি লাভ কৰিব পাৰে। ধন্যবাদ, নমস্কাৰ।